নমস্কাৰ, মই বিনয় কাশ্যপ। আজি সানডে, আজি মই এক্সাৰসাইজ কৰা নাই। কিয় কৰা নাই? যে আজি মই গ্লুকোজ টলাৰেন্স টেষ্ট কৰিম। সেইকাৰণে আজি মই ঘেঁহু ৰুটি লৈছোঁ, দুখন চাহ লৈছোঁ ফুল অফ চুগাৰ, দুটা মিঠাই আছে, ঠিক আছে, সামান্য গুড় আছে আৰু চব্জি আৰু লগতে কল। এইখিনি খাই মই 2 ঘণ্টাৰ পিছত মোৰ চুগাৰ টেষ্ট কৰিম, কিমান আহে আপোনালোকে চাব। প্ৰথম মই ষ্টাৰ্ট কৰিছোঁ মোৰ ফাৰ্ষ্ট আজি এই লালমোহনটোৰে। বহুত দিনৰ মূৰত খালোঁতো, টেষ্টটো কিবা খুব কাঢ়াকৈ লাগিছে, মিঠা বহুত বেছি লাগিছে। চাওঁ কি হয়। আজি টেষ্টত আপোনালোকে গম পাব, ময়ো গম পাম যে এই ডায়েবেটিছ বেমাৰটো ৰিভাৰ্চ কৰিব পাৰি নে নোৱাৰি। আজিতো ঠিকছে খাই লৈছোঁ মই। এইটো কয় গ্লুক'জ টলাৰেন্স টেষ্ট। আৰু যিহেতু মই এইকেইদিন ডায়েটত আছিলোঁ, অলপ চিট মিলো হৈ যাব। চিট মিল হ'লে কি শৰীৰটো অকণ ভাবিব যে বেলেগ খাদ্য পাইছে আৰু ইয়াৰ কাম কৰা কেপাচিটি আৰু বেছি বাঢ়ি যাব। এইখিনি মই খাই মানে পিছত ভাবিব পাৰিম মই নাই খোৱা বুলি আগে মিঠাই কেইটাই খাই লৈছোঁ। ৰুটি এবাৰ নেক্সট 2 ঘণ্টাৰ পিছত মোৰ ডায়েবেটিছ কিমান হয়, নৰ্মেল ৰেঞ্জত আছেনে বাৰীতে সেইটো জানিম। অপেক্ষা কৰোঁ তেতিয়ালৈকে। এই যে হেভিকে মই ব্ৰেকফাষ্ট কৰি আহিছোঁ, ৰসগোল্লা, লালমোহন, ৰুটি এইবিলাক গোটেইখিনি খালোঁ। এতিয়া মই ডায়েবেটিছটো টেষ্ট কৰিম, কিমান আহে কিমান নাই চাওক। হাতখন চাফা কৰাৰ পিছত আমি কাৰ্টিজটো লগাই দিছোঁ। আপোনাৰ ইনষ্টা চুগাৰৰ কাৰ্টিজটো লগাই দিছোঁ। ইয়াতে আপোনাৰ ছিগনেল দি আছে, মানে নৰ্মেল হৈ আছে। এতিয়া আমি আপোনাৰ এই হাতখন আমি মেচিনেৰে টেষ্ট ওলাম। ভয় লাগিছে বাঢ়ে নে নাবাঢ়ে। এতিয়া আমি ৰেণ্ডমটো চাম। এশ 8 আহিছে, মানে 108 আহিছে। এতিয়া ক'ব পাৰোঁ আমি এইটো নৰ্মেল, বি নৰ্মেল, বহুত নৰ্মেল, মানে ভালে আছে। কোনো আপোনাৰ চুগাৰ বুলি নাই বুলি ক'ব পাৰোঁ। আপোনাৰ দেখিছে নৰ্মেল ওলাইছে, মই জুখিলোঁ জাষ্ট 108 ওলাইছে। তো 108 মানে কি এইটো বিশ্বাসৰ যোগ্য নহয়। য'ত মই 411ৰ পৰা ৰিভাৰ্চ হয়। আজি ভাইটিক সোধা, এই ভাইটিয়ে জানে। নিজ চকুৰে চাইছোঁ, এনেকুৱা পৰিৱৰ্তন মই আজিলৈকে পোৱা নাই। আজিলৈকে এনেকুৱা মানুহ মই পোৱা নাই যে ডায়েবেটিছ আছিলে 400 এভভ আৰু 100 কেজিৰ ওপৰত আছিলে ৱেইট, 142 কেজি ৱেইট। যিজন মানুহজনৰ 142 কেজি ওজন হ'ব পাৰে, সেইজন মানুহক চিন্তা কৰকচোন কিমান হ'ব। আৰু আজিৰ অৱস্থা চাওক, কি ধুনীয়া। চাওক, প্ৰপাৰ ডিটাৰমিনেশ্যন, ডেডিকেশ্যন, ডিচিপ্লিন আৰু ডায়েট, এইকেইটা বস্তু মেনেজ কৰি চলক। চাব যে আপোনাৰো এই ডায়েবেটিছ যিটো বস্তু এটাও ঔষধ নোহোৱাকৈ ভাল হ'বই। খালি ডায়েবেটিছটো লাইফষ্টাইল ডিজিজ, মনত ৰাখিব। ইয়াক বেমাৰ হিচাপে নল'ব। ইয়াক আপুনি মনত ৰাখিব যে আপুনি এনেকুৱা এটা লাইফত আহি গৈছে, এতিয়া আপুনি আপোনাক এক্টিভ কৰিব লাগে। এক্টিভ কৰক আৰু আপুনি চাব যে আপোনাৰ ডায়েবেটিছ নোহোৱা হ'বই। অলপ কষ্ট কৰক, শৰীৰটোক কষ্ট কৰক, শৰীৰটোক কষ্ট দিয়ক। আৰু এই ডায়েবেটিছৰ নিচিনা বস্তু, ফেটি লিভাৰ হওক বা লিভাৰৰ এনি ডিজিজ হওক, এইবিলাক চব দূৰ কৰিব পাৰি। ধন্যবাদ।